মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অৱশেষত গুৱাহাটী মহানগৰীৰ লাষ্ট গেটত উদ্ধাৰ কৰা হৈছে বোমা সদৃশ সামগ্ৰী। ইতিমধ্যে আমি উল্লেখ কৰিছো যে য'ত জনতা ভৱন আছে, জনতা ভৱনৰ নিচেই সমীপতে বোমা সংস্থাপনৰ দাবী তুলিছিল আলফাই, আৰু তাৰ পাছতে বোমা বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীৰ অভিযানৰ অন্তত অৱশেষত উদ্ধাৰ কৰা হৈছে বোমা সদৃশ সামগ্ৰী, আৰু দিছপুৰৰ লাষ্ট গেটতে উদ্ধাৰ কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তৰ সবিশেষ এনিটক দৰ্শকৰ বাবে লৈ আহিছো। গুৰুত্বপূৰ্ণ খবৰ, অৱশেষত দিছপুৰ লাষ্ট গেটত উদ্ধাৰ বোমা সদৃশ সামগ্ৰী, বিস্ফোৰক সামগ্ৰী থকাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে। এটা টেমাৰ ভিতৰত ভৰাই থোৱা অৱস্থাতে উদ্ধাৰ বিস্ফোৰক। গুৱাহাটী মহানগৰীৰ সাতগাঁৱতো বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। দুটা প্ৰান্তত আজি উদ্ধাৰ কৰা হৈছে বোমা সদৃশ সামগ্ৰী। দীৰ্ঘ সময় অভিযান চলিছিল। অভিযানৰ অন্তত অৱশ্যে উদ্ধাৰ কৰা হৈছিল হাবি কাটি সকলো শেষ কৰাৰ পাছতে এই টেমাটো এইদৰে উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী। দৃশ্যাংশ দেখুৱাইছে গুৱাহাটী মহানগৰীৰ দিছপুৰ লাষ্ট গেটৰ দৃশ্যাংশ দেখুৱাইছো। এইদৰে বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে মহানগৰীৰ লাষ্ট গেটৰ এই প্ৰান্তটোৰ পৰা, য'ত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ নিচেই সমীপত বুলি ক'ব লাগিব। মিনিষ্টাৰ কলনীৰ মাত্ৰ ৱালখনৰ ইটো পাৰে, দেৱালখনৰ ইটো পাৰে এনেদৰে বোমা সংস্থাপন কৰিছিল। হাবি কাটি বোমা উদ্ধাৰ কৰা হৈছে, সেয়া আমি ইতিমধ্যে উল্লেখ কৰিছো। বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে এই প্ৰান্তটোৰ পৰা, আৰু তাৰ পিছতে হাহাকাৰ লাগিছে গুৱাহাটীত। ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কেইবাটাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তত আৰক্ষী আয়ুক্তগৰাকীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে, সেয়া আমি আগবঢ়াইছো। যোৱাকালি মই আপোনালোকক জনাইছো আৰু আপোনালোকৰ জৰিয়তে ৰাইজকো জনাইছো, যোৱাকালি আমি দুটা জেগাৰ পৰা IED সদৃশ এটা আমি ষ্ট্ৰাকচাৰ পাইছোঁ, পাণবজাৰৰ পৰা আৰু গান্ধী বস্তিৰ পৰা। আৰু যিহেতু খবৰ আছিলে যে সাতগাঁৱতো তেনেকুৱা এটা IED সদৃশ বস্তু থোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালোঁ, আজি ৰাতিপুৱা আমি পালোঁ। যোৱাকালি যি দুটা বস্তু পাইছোঁ IED সদৃশ, একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেঞ্চ আছে, কিন্তু এক্সপ্ল'চিভ হয় নে নহয়, আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ, সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব পাৰিম। কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে। এইটো এক্টিভ নাছিলে আৰু ট্ৰিগাৰিং মেকানিজিমটো ইয়াত নাছিলে। লাষ্ট গেটতো আছে বুলি যিহেতু কৈছিলে, গতিকে পুলিচৰ ফালৰ পৰা আমাৰ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে, আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয়। আমি যেতিয়াই এইটো সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাইছোঁ, তেতিয়াৰ পৰাই আমি য'ত য'ত যি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে সেইখিনি ব্যৱস্থা আমি লৈছোঁ। নিৰাপত্তাৰ খাতিৰত যিখিনি আমি ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে আমি লৈ থাকিম। যোৱাকালি মই আপোনালোকক জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে ৰাইজকো জনাইছোঁ, যোৱাকালি আমি দুটা জেগাৰ পৰা IED সদৃশ এটা আমি ষ্ট্ৰাকচাৰ পাইছোঁ, পাণবজাৰৰ পৰা আৰু গান্ধী বস্তিৰ পৰা। আৰু যিহেতু খবৰ আছিলে যে সাতগাঁৱতো তেনেকুৱা এটা IED সদৃশ বস্তু থোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালোঁ, আজি ৰাতিপুৱা আমি পালোঁ। যোৱাকালি যি দুটা বস্তু পাইছোঁ IED সদৃশ, একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেঞ্চ আছে, কিন্তু এক্সপ্ল'চিভ হয় নে নহয়, আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ, সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব পাৰিম। কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে। এইটো এক্টিভ নাছিলে আৰু ট্ৰিগাৰিং মেকানিজিমটো ইয়াত নাছিলে। লাষ্ট গেটতো আছে বুলি যিহেতু কৈছিলে, গতিকে পুলিচৰ ফালৰ পৰা আমাৰ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে, আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয়। আমি যেতিয়াই এইটো সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাইছোঁ, তেতিয়া